আজি আমি যোৱা 17-18 দুদিনীয়া কাৰ্যসূচী তুলিকুবেৰী যুৱ সংঘৰ উদ্যোগত দিবানৈক দ্বৈত বেডমিণ্টন প্ৰাইজ মানি ট্ৰফি প্ৰতিযোগিতাৰ আজি চূড়ান্ত তথা অন্তিম খেলখন অনুষ্ঠিত হ'ল। উক্ত খেলত আমাৰ তৃণমূল প্ৰতিনিধিত্ব আগবঢ়াই প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় জগদীশ ৰাম চিয়াৰী আৰু বাবলু চৌধুৰী ৰঙিয়া। লগতে আমাৰ ছেকেণ্ড পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় হীৰা ৰাভা আৰু মহম্মদ আসিফৰ দলে। গতিকে দুয়োটি দলক তুলিকুবেৰী যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই তুলিকুবেৰী যুৱ সংঘৰ মূল উদ্দেশ্যই হ'ল ক্ৰীড়া, স্বাস্থ্য ও সামাজিক কাৰ্যসূচী আমি তুলিকুবেৰী যুৱ সংঘই প্ৰতিষ্ঠা কালৰ পৰাই অনুষ্ঠিত কৰিছোঁ তথা সামাজিক কাম কাজবোৰ কৰি আছোঁ। লগতে এই অনুষ্ঠানত বিভিন্ন ধৰণৰ সহায় সহযোগিতা আগবঢ়োৱা আমাৰ তুলিকুবেৰী অঞ্চলৰ ৰাইজ তথা সৌভাগ্যসকলক মই এই স্বাগতে চূড়ান্ত খেলৰ অন্তত বঁটা বিতৰণী অনুষ্ঠানৰ শেষত মই আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এই বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত আছিলে আমাৰ তুলিকুবেৰী যুৱ সংঘৰ সভাপতি মাননীয় আবুল কালাম আজাদ ডাঙৰীয়া। লগতে উপস্থিত আছিলে আমাৰ তুলিকুবেৰী অঞ্চলৰ বিশিষ্ট ব্যৱসায়ী তথা আলহাজ মোহাম্মদ খুৰছেদ আলী চাহেব। লগতে উপস্থিত আছিলে আমাৰ খেল পৰিচালক মণ্ডলী। লগতে উপস্থিত আছিলে আমাৰ এই খেল পৰিচালনা সমিতিৰ সভাপতি মাননীয় দিদাৰ হুছেইন ডাঙৰীয়া। আমাৰ এইখন খেলৰ চূড়ান্ত খেলখনৰ প্ৰথম পুৰস্কাৰ আছিলে 10,000 টকা আৰু 2টা ট্ৰফি। লগতে দ্বিতীয় পুৰস্কাৰ আছিলে 2টা ট্ৰফি ও 7,000 টকা আৰু মেন অফ দ্য মেচ হিচাপে চূড়ান্ত খেলখনত আমাৰ প্ৰদান কৰা হয়। আৰু চূড়ান্ত এই বেডমিণ্টন খেলখনত প্ৰায় 21টা দলে অংশগ্ৰহণ কৰিছিলে। আজি চূড়ান্ত খেলখন আমি অনুষ্ঠিত কৰিলোঁ আৰু সঁচাকৈ আনন্দিত আৰু উৎফুল্লিত আমি পাইছোঁ আৰু ৰাইজৰ সহায় সহযোগিতা আমি আন্তৰিকতাৰে ভৱিষ্যতে কামনা কৰিছোঁ। আৰু এই খেলখনৰ জৰিয়তে সমাজলৈ মই এটি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই যুৱ প্ৰজন্মৰ মাজত শাৰীৰিক, মানসিক ও দৈহিক বিকাশৰ লগতে সুপ্ত প্ৰতিভা বিকশিত কৰি এখন সুন্দৰ মঞ্চ আমি যাতে তুলিকুবেৰী যুৱ সংঘই দিব পাৰোঁ। লগতে যুৱ প্ৰজন্মৰ মাজত যি মানে মাৰাত্মক সমাজৰ ব্যাধি ড্ৰাগছ, মদ, ভাং, জুৱা ইত্যাদিৰ যাতে প্ৰলোভন নহয় তাৰে আমি এই খেলৰ জৰিয়তে আমি সমাজক দিব বিচাৰিছোঁ।